ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বছৰিকা পৰীক্ষা আহি পালে সো বছৰিকা পৰীক্ষাৰ কাৰণে তোমালোকৰ মেথছৰ যিখন সিলেবাস এই সিলেবাসখন আলোচনা কৰিম কাৰণ মেথছৰ ভালেখিনি পৰীক্ষাত নাহে গতিকে বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে যাৰ ফলত সকলোবিলাক পঢ়ি থাকে আৰু যিখিনি নাহে সেইখিনি পঢ়ি থকাৰ কাৰণে তেওঁলোকে আহিব লগা কিছুমান পঢ়িব নোৱাৰে অৰ্থাৎ তোমালোকে যেটো মাৰ্কসটো ভাল পাবৰ কাৰণে তোমালোকে যিখিনি নাহে সেইখিনি চোৱাৰ প্ৰয়োজন নাই আৰু সেইবাবে ভিডিওটো ইম্পৰ্টেন্ট হয় লাষ্টলৈকে চাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ফুল মাৰ্কস থাকে 100 আৰু থিওৰিত থাকে 90 অৰ্থাৎ 90 নম্বৰ প্ৰশ্ন আহে আৰু 27 নম্বৰ পাব লাগিব পাস কৰিবৰ কাৰণে তাৰ আগতে জনাই থওঁ ছাত্ৰ ছাত্ৰীসকল এটা ভাল খবৰ তোমালোকৰ ক্লাস 10 পাবা নহয় নে গতে 10ত তোমালোকে টিউচনৰ কাৰণে আৰু হাবাথুৰি খাব নালাগে তোমালোকে ঘৰতে বহি পঢ়িব পাৰিবা বহু ছাত্ৰ ছাত্ৰী কি হয় বাহিৰত টিউচন কৰিব যাবৰ কাৰণে ভাগৰ লাগে তাৰ পিছত আহি ক্লাস ঘৰত পঢ়িবই মন নাযায় বা বহুতে গ্ৰুপত বুজি নাপায় আৰু কিছুমান ছাত্ৰ ছাত্ৰী পইচাৰ কাৰণে ল'ব নোৱাৰে আটাইখিনি সুবিধা পাৰিবা জাস্ট মোবাইলটো হাতত থাকিলে হ'ল তোমালোকে লাইভ ক্লাছৰ জৰিয়তে পঢ়িব পাৰিবা নোৱাৰটো সুধিব পাৰিবা সন্ধিয়া আমাৰ ক্লাছ বিলাক হ'ব গতিকে তোমালোকে 10ৰ কাৰণে এতিয়া এডমিশন ল'ব লাগিব তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা এই হোৱাটছএপ নাম্বাৰতে এছএমএছ কৰি তোমাৰ নাম ক্লাছ ডিস্ট্ৰিক্ট আৰু তোমালোকে সেন্ড কৰিব লাগিব হোৱাটছএপত আৰু লগতে তোমালোকে মাত্ৰ পেমেন্ট কৰিব লাগিব মান্থলি 99 টকা ঠিক আছে প্ৰথম দুমাহৰ কাৰণে 198 পেমেন্ট কৰিব লাগিব তাৰ পিছত মাহেলি 99 টকা পেমেন্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে মেথছ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ লগতে ইংলিশো পঢ়োৱা হ'ব গতিকে সোনকালে এছএমএছ কৰা আৰু ক্লাছত জয়েন হোৱা এতিয়া আমি আহিলো কোন কেইটা চেপ্টাৰ আহিব মই অসমীয়াতে বুজাই দিম ইংলিশত লিখা আছে গতিকে মই পিডিএফটো দিয়ে দিম মই অসমীয়াতে চেপ্টাৰ কেইটাৰ নাম কৈ দিম তোমালোকে গম পাই যাবা ঠিক আছে এতিয়া প্ৰথম যেটো আছে ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা এই পুনৰ আলোচনাৰ পৰা তোমালোকৰ 8 মাৰ্কস থাকিব আৰু এই পুনৰ আলোচনাৰ তোমালোকৰ পাৰ্ট 1 টো চালে হ'ল অৰ্থাৎ পাৰ্ট 2 টো চাব না তো পৰিমিতি যেটো খণ্ড আছে সেই খণ্ডটোত থকা অনুশীলনী চাব প্ৰয়োজন নাই অৰ্থাৎ পাৰ্ট 1 টো চালে হ'ব ৰিভিজন চেপ্টাৰ ঠিক আছে ৰিভিজন চেপ্টাৰত যত 8 নম্বৰ আছে 2 নম্বৰ আছে নাম্বাৰ সিস্টেম অৰ্থাৎ আমি তাক কি বুলি কম বহুপদ বুলি কম অসমীয়াত বহুপদৰ সম্পূৰ্ণ চেপ্টাৰটো আহিব সকলো চাব লাগিব যত 7 নম্বৰ থাকিব নেক্সট হল পলিনোমিয়ালস অৰ্থাৎ যদি আমি চাও স্থানাঙ্ক জ্যামিতি ঠিক আছে স্থানাঙ্ক জ্যামিতি সৰি বহুপদ কোঅৰ্ডিনেট জ্যামিতি মানে স্থানাঙ্ক জ্যামিতি বহুপদৰ পৰা ভালেখিনি মাৰ্কস থাকিব 10 নম্বৰ থাকিব ঠিক আছে হোল চেপ্টাৰ চাব লাগিব নেক্সট হল কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ যাক আমি কি বুলি কও স্থানাঙ্ক জ্যামিতি নামৰ পাঠটোৰ পৰা 5 নম্বৰ থাকিব লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস যত হোল চেপ্টাৰ আহিব সকলো চাব লাগিব যত তোমালোকৰ 5 মাৰ্কস থাকিব 6 নম্বৰ চেপ্টাৰ 5 নম্বৰ চেপ্টাৰটো একেবাৰে চাব নালাগে যত তোমালোকৰ লিখা আছিল ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এটো চাব নালাগে 6 নম্বৰটো চাব লাগিব হোল চেপ্টাৰ চাব লাগিব 4 নম্বৰ আহিব একেবাৰে সহজ চেপ্টাৰ এংগল লাইনস এণ্ড এংগলস 7 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ 4 মাৰ্কস থাকিব 6 মাৰ্কস থাকিব 6 নম্বৰ থাকিব আৰু আটাইখিনি চাব নালাগে তোমালোকে এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 7.3 লৈকে চালে হ'ব ঠিক আছে তোমালোকে 7.3 পিছৰখিনি চাব নালাগে 7.3 পিছৰখিনি চাব নালাগে ঠিক আছে নেক্সট 8 নম্বৰ যেটো আছে 8 নম্বৰটো আছে চতুৰ্ভুজ এই চতুৰ্ভুজৰ পৰা তোমালোকে হোল চেপ্টাৰ চাব লাগিব যত 6 নম্বৰ থাকিব 9 নম্বৰ চেপ্টাৰটো আছে যেটো আছে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি যত 6 নম্বৰ থাকিব যত তোমালোকে 9.2 লৈকে চালে হ'ব অৰ্থাৎ অনুশীলনী 9.2 লৈকে চাবা ঠিক আছে আৰু তাৰ পিছৰখিনি চাব নালাগে সাৰ্কুল অৰ্থাৎ 10 নম্বৰ চেপ্টাৰটো বৃত্তৰ হোল চেপ্টাৰ থাকিব যত 8 নম্বৰ থাকিব কনস্ট্ৰাকশনস অৰ্থাৎ তোমালোকক কি বুলি কম এটো অঙ্কনত তোমালোকৰ 4 নম্বৰ থাকিব হিৰণৰ সূত্ৰত থাকিব তোমালোকৰ 4 নম্বৰ হোল চেপ্টাৰ আহিব সকলোখিনি চাব লাগিব ইয়াত সাৰফেস এৰিয়া এণ্ড ভলিউম যেটো কি হ'ব পৃষ্ঠ কালি আৰু আয়তন ঠিক আছে পৃষ্ঠ কালি আৰু আয়তন ইয়াত তোমালোকৰ থাকিব 6 মাৰ্কস থাকিব 8 মাৰ্কস থাকিব হোল চেপ্টাৰ চাব লাগিব স্ট্যাটিস্টিক্স অৰ্থাৎ পৰিসংখ্যা ইয়াত তোমালোকে 14.3 লৈকে চালে হ'ব তাৰ পিছৰখিনি চাব নালাগে যত 6 মাৰ্কস থাকিব নেক্সট প্ৰবাবিলিটি অৰ্থাৎ সম্ভাৱিতা যত সম্পূৰ্ণ চেপ্টাৰটো চাব লাগিব যত 3 মাৰ্কস থাকিব আৰু তেনেকৈ 90 মাৰ্কস থাকিব আৰু 10 মাৰ্কস থাকিব তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট বিদ্যালয়ৰ পৰা কৰি দিব তোমালোকৰ 100 মাৰ্কস থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকল যিখিনি চাব নালাগে এইখিনি তোমালোকে চাব
প্ৰয়োজন নাই পৰীক্ষাত যিখিনি আহে সেইখিনি চাব ভাল মাৰ্কছ এটা পাবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে বাকি সিলেবাসখিনি আলোচনা কৰিম যদি লাগে কমেন্ট সেকশনত জনাবা বাকি সিলেবাসখিনি সহজকে ধুনীয়াকে বুজাই দিম